মঞ্চৰ এটা সংবাদমেল আয়োজন কৰিছোঁ আৰু সংবাদমেল দিছোঁ। ইয়াৰ মূলত কাৰণটো হৈছে আপোনাৰ 2021-22 বৰ্ষত 23 বৰ্ষত আপোনাৰ স্নাতক মহাবিদ্যালয়ৰ পৰা উচ্চ প্ৰাথমিক বিদ্যালয়লৈকে বিভিন্ন অনুষ্ঠানত কৰ্মৰত সৰ্বস্তৰৰ সৰ্বমুঠ 3189 জন অনাশিক্ষক কৰ্মচাৰীসকলৰ পদখিনি অসম চৰকাৰে আপোনাৰ পদখিনি অসম চৰকাৰে দিলে, নিযুক্তিখিনি দিলে। কিন্তু এই নিযুক্তিখিনি দি আমাৰ এনেকুৱা অৱস্থাত আমাৰ নিযুক্তিখিনি দিলে যে 1948 চনৰ যিটো আপোনাৰ শ্ৰমিক আইন, সেই মজুৰি শ্ৰমিক আইনৰ আধাৰত পেলাই ফিক্সড পেত আপোনাৰ স্নাতক মহাবিদ্যালয়ৰ পৰা উচ্চ প্ৰাথমিক বিদ্যালয়লৈকে ছিনিয়ৰ এছিষ্টেণ্টক আপোনাৰ 13,800 টকা, জুনিয়ৰ এছিষ্টেণ্টক আপোনাৰ 10,800 টকা আৰু আপোনাৰ গ্ৰেড 4 চকীদাৰক আপোনাৰ 8,700 আৰু 8,000 টকাৰ মাননি দিছে। কিন্তু the Assam Education Provincialization of Services of Non-Teaching Staff of Venture Educational Institution Act 2018 বা 2018 আইনৰ ক'তো আপোনাৰ লিখা নাই কি যে আমাৰ স্নাতক মহাবিদ্যালয়ৰ পৰা উচ্চ প্ৰাথমিক বিদ্যালয়লৈকে সৰ্বস্তৰৰ অনাশিক্ষক কৰ্মচাৰীসকলৰ কিবা ক্ৰাইটেৰিয়া লাগিব, নে আমাৰ উচ্চতৰ মাধ্যমিকত 50% নম্বৰ লাগিব, নে আপোনাৰ DLED ডিগ্ৰী লাগিব, নে BEd লাগিব, নে TET লাগিব। যদি একো আমাৰ ক্ৰাইটেৰিয়া নাইকিয়া তেনেহ'লে কোনটো আধাৰত 2021 পৰা আজিৰ দিন পৰ্যন্ত আপোনাৰ আমাক ফিক্সড পে মজুৰি হিচাপত আপোনাৰ এইখিনি দৰমহা দিছে? সেইকাৰণে এজন আপোনালোকৰ জৰিয়তে আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগতে কেবিনেট উপসমিতিৰ সদস্যসকলকো আমি কৰজোৰে অনুৰোধ কৰিছোঁ যে আপোনালোকে অহা ছেপ্টেম্বৰ মাহৰ সাপ্তাহিক বাজেটত আমাৰ দি আছাম এডুকেশ্যন প্ৰভিঞ্চিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ অফ নন টিচিং ষ্টাফ অফ ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2018 বা 18 আইনখনৰ সংশোধনীখিনি আনি অহা অক্টোবৰ মাহত আহিবলগীয়া প্ৰাদেশিকীকৰণৰ ওপৰত নতুন সংশোধনী আইনখনত আমাৰ সংশোধনীখিনি আনি আমাৰ পদখিনি নিয়মীয়া পদত উন্নীতকৰণ কৰি দিয়ক। কাৰণ আমাৰ পৰিয়ালখিনি এই আপোনাৰ 13,800 আপোনাৰ 10,800 8,700 আৰু 8,000 টকাত চলিব নোৱাৰে। কাৰণ আমিও 30-35 বছৰ এই অনুষ্ঠানত আমি সেৱা আগবঢ়াইছোঁ। সেইকাৰণে আপোনালোকৰ যোগেদি অসম চৰকাৰক আমি কৰজোৰে অনুৰোধ কৰোঁ যে অসম চৰকাৰে আমাৰ এই অনাশিক্ষক কৰ্মচাৰীসকলৰ পদখিনি অহা অক্টোবৰ মাহত নতুন প্ৰাধিকৰণ আইনখনত সংশোধনী কৰি নিয়মীয়া পদত উন্নীতকৰণ কৰি দিয়ক। নহ'লে অনাগত দিনত আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ যে আমি গোটেই দিশবোৰ ঘেৰাও কাৰ্যসূচী ল'ম, জংগী আন্দোলন কৰিম, নহ'লে তাতকৈ ভয়াৱহ কাৰ্যসূচী আমি হাতত ল'ম। কাৰণ আমি 1 মাহত 4 সপ্তাহ আমি সপ্তাহে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰাৰ পাছতো মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আজিৰ দিনলৈকে আমাৰ এই সমস্যাটো সমাধান কৰি দিয়া নাই। আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।